নমস্কাৰ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজিৰ ভিডিঅ'ত আপোনালোকক মেট্ৰ' ৰেলৰ নতুন জব নটিফিকেশ্যনৰ বিষয়ে জনাম যদি আপোনালোকে ভিডিঅ'টো প্ৰথমবাৰ চাই আছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব লগতে আমাৰ এটা টেলিগ্ৰাম গ্ৰুপ আছে তাৰ লিংক মই ডেছক্ৰিপশ্যনত দি দিম তাত গৈ আপোনালোকে জইন হৈ ল'ব তেন্তে নতুন জব নটিফিকেশ্যনটোত কি আছে এবাৰ চাই লোৱা হওক ৰেলৱেৰ নতুন ৰিক্ৰুইটমেণ্ট নটিফিকেশ্যন ওলাইছে BMRCL মেট্ৰ' ৰিক্ৰুইটমেণ্ট 2025 ইয়াৰ পোষ্টৰ নাম হৈছে মেইনটেইনাৰ টোটেল পোষ্ট 150টা আছে আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব মেল ফিমেল দুটাই আবেদন কৰিব পাৰিব BMRCL মেট্ৰ' ৰিক্ৰুইটমেণ্ট 2025 চেলাৰীটো কেনেকুৱা ধৰণৰ হ'ব ইয়াত আপোনালোকে প্ৰত্যেক মাহে 25,000 টকাৰ পৰা 59,060 টকা প্ৰত্যেক মাহে লাভ কৰিব দৰমহাটো হ'ব 25,000 টকাৰ পৰা 59,060 টকা প্ৰত্যেক মাহে আপোনালোকে লাভ কৰিব মেক্সিমাম এজ হ'ব 50 বছৰলৈ আপোনালোকে আবেদন কৰিব পাৰিব সিলেকশ্যন প্ৰচেছটো আপোনালোকে ৰিটেন এক্সামিনেশ্যনত বহিব লাগিব এডুকেশ্যন কোৱালিফিকেশ্যন কেণ্ডিডেট শুড হেভ পাছ 10 যদি দশমমান শ্ৰেণী উত্তীৰ্ণ হৈছে ITI ফ্ৰম ৰিকগনাইজ বৰ্ড অৰ ইউনিভাৰ্চিটি অৰ ইনষ্টিটিউট এতিয়া ITI আছে তেনেহ'লে আপোনালোকে ইয়াত আবেদন কৰিব পাৰে ইম্পৰ্টেণ্ট ডকুমেণ্ট পাছপোৰ্ট চাইজ ফটোগ্ৰাফ লাগিব ছিগনেচাৰ লাগিব আধাৰ কাৰ্ড লাগিব এডুকেশ্যন চাৰ্টিফিকেট লাগিব কাষ্ট চাৰ্টিফিকেট লাগিব এজ প্ৰুফ চাৰ্টিফিকেট লাগিব ডকুমেণ্ট কি লাগিব পাছপোৰ্ট চাইজ ফটোগ্ৰাফ লাগিব ছিগনেচাৰ লাগিব আধাৰ কাৰ্ড লাগিব এডুকেশ্যন চাৰ্টিফিকেট লাগিব কাষ্ট চাৰ্টিফিকেট লাগিব এজ প্ৰুফ চাৰ্টিফিকেট লাগিব অনলাইন ষ্টাৰ্টিং ডেট 23 এপ্ৰিলৰ পৰা আৰম্ভ হৈ গৈছে আৰু লাষ্ট ডেট ফৰ অনলাইন এপ্লিকেশ্যন 22 মেলৈ আছে আৰু লাষ্ট ডেট অফ ছাবমিশ্যন অফ হাৰ্ড কপি 27 মেলৈ আছে ডকুমেণ্ট কি লাগিব আপোনালোকক পাছপোৰ্ট চাইজ ফটোগ্ৰাফ লাগিব ছিগনেচাৰ লাগিব আধাৰ কাৰ্ড লাগিব এডুকেশ্যন চাৰ্টিফিকেট লাগিব কাষ্ট চাৰ্টিফিকেট আৰু এজ প্ৰুফ এইখিনি ডকুমেণ্ট দি আপোনালোকে আবেদন কৰিব পাৰিব আৰু যিসকলে দশমমান শ্ৰেণী উত্তীৰ্ণ হৈছে লগতে ITI আছে তেওঁলোকে ইয়াত আবেদন কৰিব পাৰে আৰু সিলেকশ্যন প্ৰচেছটো ৰিটেন এক্সামিনেশ্যন আপোনালোকে বহিব লাগিব আৰু মেক্সিমাম এজটো 50 বছৰলৈ আবেদন কৰিব পাৰিব আৰু দৰমহাটো হ'ব BMRCL মেট্ৰ' ৰিক্ৰুইটমেণ্ট 2025 চেলাৰী 25,000 টকাৰ পৰা 59,060 টকালৈকে আপোনালোক প্ৰত্যেক মাহে লাভ কৰিব আৰু এপ্লাই মোডটো অনলাইন হ'ব আৰু টোটেল পোষ্ট আছে ইয়াত 150টা এতিয়া আজিলৈ ইমানে ধন্যবাদ